এতিয়া মোৰ ফিচাৰী আছে আৰু লগতে সোণালী মুৰ্গী কৰিছোঁ। মোটামুটি 4 লাখমান টকা লাগে। 4 লাখ টকা লাগে। নমস্কাৰ বন্ধুসকল, আজি মই আছো তিয়কৰ বনাই আৰু বনাই এজন দাদাৰ ফাৰ্মত আহিলো আৰু সেই ফাৰ্মখন হৈছে আপোনাৰ সোণালী মুৰ্গীৰ ফাৰ্ম। তেখেতে সোণালী মুৰ্গীৰ ফাৰ্ম কৰি আছে। বৰ্তমান এইখিনি দেখিছে আপোনালোকে, চাইজ আছে মুৰ্গীবিলাকৰ, এইবিলাক আপোনাৰ 800, 800, 900 তেনেকুৱা গ্ৰাম হৈ আছে। আৰু এইফালে আছে দাদা ৰখি আছে, তেখেতৰ পৰা জানিম এতিয়া। আহক দাদা, এইফালে আহক। দাদা নমস্কাৰ। হয়, আপোনাৰ নামটো আৰু আপোনাৰ এই জেগাডোখৰ কৈ দিবচোন। মোৰ নামটো হ'ল মানসজ্যোতি বৰুৱা আৰু জেগাডোখৰ নাম ধনতোলা, বনাই ধনতোলা বুলি কয়। ইয়াত মোৰ দেউতাৰ অৰিজিনেল ঘৰ। ইয়াতে মাটিখিনি পৰি থকাৰ কাৰণে ইয়াতে ফাৰ্ম কৰিছোঁ। মোৰ ফিচাৰী আছে আৰু লগতে সোণালী মুৰ্গী কৰিছোঁ। আৰু আপোনাৰ এতিয়া ভাবি আছোঁ হাঁহ কৰিম বুলি। আজি আপোনাৰ ধৰি লওক 2 মাহ 25 দিনমান হৈছে। হাইষ্ট আপোনাৰ 1 কেজি ওপৰত আহিছে। আৰু এভাৰেজ বুলি ক'বলৈ গ'লে আপোনাৰ 900 গ্ৰামটো 900 গ্ৰাম বিক্ৰী কৰি আছোঁ। মই নিজে দি আছোঁ এতিয়া বৰ্তমান। হয়, এই 2000 আপুনি পালন কৰোঁতে আজি এই যিটো 3 মাহ ওচৰা-ওচৰি হৈ গৈছে, হয়। এইখিনিত আপোনাৰ কষ্টিংটো মানে কিমান মূলধন এটা কিমানমান দৰকাৰ হৈছে? মোটামুটি 4 লাখমান টকা লাগে। 4 লাখ মান টকা লাগি যায়। 2000ত 4 লাখ মান টকা লাগি যায়, কিন্তু তথাপিতো বনোৱা এইবোৰ এক্সট্ৰা হয়। বিক্ৰী কৰাৰ ক্ষেত্ৰতো আপুনি কওকচোন, কেনেকে ধৰণে বিক্ৰীটো কেনেকুৱা মানে? বিক্ৰীটো মানে কি হয় আৰু ফাৰ্মাৰখিনি কষ্ট হয় আৰু বেলেগ আৰু কি আৰু মানে কি হয়, নিজে দিবগে লাগে আৰু বেপাৰীয়ে ৰেট এটা দিয়ে, সেইটো আমাৰ লগত নিমিলে বস্তুটো, সেইটো কাৰণে আমি নিজে দিওঁ। আপুনি এতিয়া প্ৰতি কেজিত কিমানকৈ বিকি আছে? এতিয়া মই ৰেট আপোনাৰ 300, 280 এনেকৈ মই হেৰি কৰি আছোঁ। মই এতিয়ালৈকে আপোনাৰ 1400মান বিক্ৰী কৰিছোঁ। তাৰে 100 মডেলিটি আছে আৰু বাকী এতিয়া আৰু 500মান আছে। আৰু বেমাৰটো থাকেই, বেমাৰখিনি মেইনটেইন কৰোঁতে মানে অলপ অসুবিধা হয়। ঘপককৈ দৰৱ এটাৰ প্ৰয়োজন হোৱাৰ লগে লগে দৌৰ মাৰি যাব লাগে। আৰু যেনেকৈ আমি সৰু ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰোঁ, সেই তেনেকুৱাই একজেক্টলি। এনি টাইম লাগিব। হয়। আৰু এতিয়া কিছুমান মেডিচিন ইয়াত নাপায়, মই যোৰহাটৰ পৰা আনো। আমাৰ ভিতৰীয়া জেগা যে সোণালী দানা লগত 2 এবেগ মই বেলেগ দানাও খুৱাইছোঁ, কিন্তু মোক মানে এজনে ক'লে যে গডৰেজ কোম্পানীৰ দানাটো ভাল বুলি, সেইকাৰণে মই ব্যৱহাৰ কৰিছোঁ। এতিয়া 1940 টকা। এই ঘৰটো বনাওঁতে আপোনাৰ কিমানমান খৰচ হৈছে? এইটো আপুনি মানে মিস্ত্ৰী চিস্ত্ৰীয়ে 3 লাখমান টকা গৈছে। মানে টিউবৱেল আছেতো, টিউবৱেল দি আছে আৰু কাৰেণ্টৰ কাম কৰিছোঁ। মেনুৱেল লিংকাৰ। হিচাপ কৰা নাই, কিন্তু লোকচান নাই কিন্তু। ধৰিব লাগিব, বজাৰ আমি নিজে গৈ দিবগৈ লাগে। বেপাৰী আহিলে ৰেট নিমিলে আমাৰ কথাটো। বেপাৰী সৰহকেই ল'ম বুলি কয়, 2-3 কুইণ্টেল এনেকেই ল'ম বুলি কয়, কিন্তু ল'লেতো নহ'ব, আমাৰতো চাব লাগিব। সেইটো কাৰণে আমি নিজেই কৰি আছোঁ এতিয়া বৰ্তমান। হয়, ডেফিনেটলি। কথাটো হ'ল কি, আমি যিমানখিনি কষ্ট কৰি ফাৰ্মখন মানে ব্ৰইলাৰখিনি বা মুৰ্গীখিনি ডাঙৰ কৰোঁ, আমাৰ কষ্টিং যদি 1 কেজিত আমাৰ 200 টকা পৰি যায়, 200 টকা পৰি যোৱাৰ পিছত বা 250 টকা পৰি যায়, আমি তাত 30 টকা এটা পাবলৈ সক্ষম হয় কৰি কিনে, মানে কাটিং চেণ্টাৰত দি কিনে। কিন্তু কাটিং চেণ্টাৰবিলাকে কি হয়, আমাৰ পৰা ডাইৰেক্ট ফ্ৰেছ বস্তুটো লৈ কিনে আমাৰ চকুৰ আগতে 100-150 টকা ল'বলৈ পায়। হয়, ডেফিনেটলি এইটোতো হয়। ডেফিনেটলি বস্তুটো আমাৰ মানে পইচাটো খাই আছে কোনে? আমাৰ এই কাটিং চেণ্টাৰবিলাক যিবিলাক ৰিটেইল কৰে, তেখেতলোকে আমাৰ এই ফাৰ্মাৰখিনিৰ কাৰণে খুব এটা কম সংখ্যকে মানে বেনিফিট হয়। ঠিকেই। এইটোত যদি আমি নিজেই যদি তেনেকুৱা এটা ধৰণৰ আমি প্লেনিংটো কৰিব পাৰোঁ, নিজৰ ঘৰতে ফাৰ্ম কৰিছোঁ, আকৌ বেলেগে কাটিং কাউণ্টাৰ আছে, 2-3টা কাউণ্টাৰ আছে, আৰু সেই তেনেকে নিজৰ ফাৰ্মৰ বস্তু নিজৰ তাতে চেল কৰিছোঁ, তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণ টেনচনে নাই ন। এটা সোণালী মুৰ্গীত আপোনাৰ প্ৰতি কেজি যদি আপুনি 250 টকা কেজিকেও পৰি যায় ঘৰত, আপুনি সেইটো আপুনি 400 টকা বিকিব পাৰিব। বজাৰততো 450 টকা বিকিব, 400 টকা বিকিব পাৰিব। 400 টকা বিকাৰ লগে লগে আপোনাৰ 150 টকা এটা মুৰ্গীত 1000 মুৰ্গীত তেনেকে
হয় 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 সেই তেনেকুৱা ধৰণৰ যদি আমি চিন্তা চৰ্চাবিলাক তেনেকৈ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ হয় 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 ডেফিনেটলি হয় হয় আপুনি আপোনাৰ ফালৰ পৰা আপুনি কওকচোন কেনেকুৱা ধৰণৰ কৰিলে মানে যিকোনো ফাৰ্মাৰে উন্নতি কৰিব পাৰিব। মানে বস্তুটো এনেকুৱা ধৰক যোনেই নকৰক কিয় প্ৰথমতে কম কমকৈ কৰিলে বস্তুখিনি ভাল হয় তেতিয়া আইডিয়াটো পোৱা যায় প্ৰথম কথা এতিয়া আজি কৰিছোঁ কাৰণে মই অলপ শিকিছোঁ আৰু শিকিবলগীয়া বহুত আছে সেইটোৱে কমৰ পৰা কৰক তেতিয়া মানে পইচাটো লছ নাখায় আৰু মানে পটককে মাৰ্কেটটো ল'বলৈও ভাল হ'ব আৰু পটককে 2000 মুৰ্গী বিকাটো ইমান সহজ কথাও নহয় কিন্তু মই থাকিব লাগিব নিব সেইটোৱে কথা আৰু ভিতৰৰ অঞ্চল তাতে সেইকাৰণে মই লাগি আছো নিজে ঠিক আছে ধন্যবাদ দাদা ভাল লাগিলে আপোনাৰ কথা পাতি আপোনাৰ এইখিনি অভিজ্ঞতাও পালোঁ যিহেতু দৰ্শকেও আপোনালোকেও বুজি পাব বুলি মই আশা ৰাখিছোঁ যথেষ্টখিনি আপোনালোকৰো উপকৃত হ'ব বুলি আশা ৰাখিছোঁ আৰু যদি ভাল পাইছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ